ফাৰ্ষ্ট এতিয়া আমি চাম আজি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকৈ লিখিব লাগে হা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আমি এতিয়ালৈকে যিমানবিলাক ৰুল শিকিব আছিলে যিমানবিলাক সূত্ৰ জানিব আছিলে চব জানি ল'লো আজি ক্লাছত আমি গতিকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিম 1 পৰা 18 নম্বৰ মৌলটো লেখে ইকেইটা এলিমেণ্টৰ কাৰণে ফাৰ্ষ্ট লিখি চাম তোমালোকে বাকীখিনি নিজে জানি যাবা আৰু মই কৈছোঁ তোমালোকক 1 পৰা 20 লৈকে যিমানবিলাক এলিমেণ্ট আছে ক্লাছ 10তে হয়তো তোমালোকে মুখস্থ কৰি আহিছা যদি কোনোবাই কৰা নাই এতিয়াও পিৰিয়ডিক টেবুলত এইখিনি মনত ৰাখি লোৱা তাৰ পিছতো তোমালোকে যিমান দূৰলৈকে মনত ৰাখিব পাৰে তোমালোকৰ লাভ কিন্তু 20 লৈকে মনত ৰাখিবাই হা ফাৰ্ষ্ট হাইড্ৰজেনটোৰ পৰা আৰম্ভ কৰিম 1 নম্বৰত আছিলে হাইড্ৰজেন সো হাইড্ৰজেনৰ কাৰণে এটমিক নম্বৰ আছিলে 1 গতিকে হাইড্ৰজেনৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখো আমি কেনেকৈ লিখিম 1 আছে গতিকে 1 নম্বৰ সেলতে আছে আৰু ইয়াতে অকল S1 1s1 কেনেকৈ এইবিলাক লিখিছোঁ কোৱাচোন আমি এতিয়ালৈকে পঢ়ি আহিলোঁ ন ইয়াতে হাইড্ৰজেনৰ কাৰণে n = হ'ব 1 কাৰণ এটা ইলেক্ট্ৰন আছে গতিকে এটা সেলতে থাকিব n = 1 হ'ল n = 1 হ'লে l = কিমান হ'ব 0 l = 0 মানে এটো s আৰু এটা ইলেক্ট্ৰন আছে s ত এটা দিলে এনেকৈ আৰু যদি আমি এনেকৈ লিখো লাষ্ট ক্লাছত যেতিয়া এনেকৈ লিখিছিলোঁ এইটো সদায় ওপৰলৈ দিম 1s এটা ইলেক্ট্ৰন নেক্সট যদি মই হাইড্ৰজেনৰ পিছত আছিলে হিলিয়াম z = 2 গতিকে ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কিমান হ'ব ইয়াত দুটা ইলেক্ট্ৰন আছে গতিকে কেনেকৈ লিখে তোমালোকে জাষ্ট চাই যাবা হা মই কেনেকৈ লিখি গৈ আছোঁ 1s কিয় দিলোঁ দুটা ইলেক্ট্ৰন আছে কেনেকৈ লিখিব লাগে মই সাইডত তোমালোকক দেখাই গৈ ফাৰ্ষ্ট চাবা দুটা মানে হিলিয়াম মানে 2 গতিকে ইয়াত দুটা ইলেক্ট্ৰন থাকিব প্ৰথম সেলটো লিখিলোঁ এইটো সেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে সো ইয়াত এটা থাকিব ইয়াত এটা থাকিব দুটা ইয়াতে ভৰি গ'ল এইটো সেলৰ কাৰণে n = কিমান 1 সো ইয়াতে 1 লিখিছোঁ n = 1 হ'লে l ৰ ভ্যালু কিমান হ'ব 0 সো এটো s হ'ব s লিখিলোঁ আৰু s তে আমাৰ দুইটা ইলেক্ট্ৰন আছে ঠিক আছে লিখিব লাগিব নেকি এতিয়া নিলিখিলেও হ'ল পিছত লিখিলেও হ'ল গতিকে s তে আমাৰ দুইটা ইলেক্ট্ৰন আছে s তে আমি দুইটা ইলেক্ট্ৰন আছে বুলি আমি কেনেকৈ গম পাম চোৱা এটো হ'ল 1s অৰবিটেলটো ধৰা ঠিক আছে এটা ইলেক্ট্ৰন ইয়াত দিলোঁ এটা ইলেক্ট্ৰন এনেকৈ দিলোঁ দুটা ইলেক্ট্ৰন থাকিব না 1s মানে লাষ্ট ক্লাছত যে আমি পঢ়িছিলোঁ এটা অৰবিটেলত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে ম্যাক্সিমাম ইলেক্ট্ৰন কোৱাচোন এটা অৰবিটেলত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে দুটা গুড আৰু এটো কোনে কৈছিলে কোনটো ৰুলৰ পৰা আহিছিলে কোৱাচোন কোনজন সাইন্টিষ্টৰ কোনটো প্ৰিন্সিপাল কাৰোবাৰ মনত আছে না এটা ৰুলৰ পৰা আহিছিলে পলিছ ৰুল গুড পলিছ এক্সক্লুশন প্ৰিন্সিপালটো মতে এটা অৰবিটেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে এটো কাৰণে ইয়াত দুটা লিখিছোঁ ঠিক আছে নেক্সট আমি যাম হিলিয়ামৰ পিছত কি আছিল লিথিয়াম Li তো z = 3 হয় ইয়াৰ কাৰণে কেনেকৈ লিখিম ফাৰ্ষ্ট আমি চাম এটো ধৰা Li হ'ল ফাৰ্ষ্ট সেলত এটা আৰু এটা ফাৰ্ষ্ট সেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে আমি একদম বেসিক ক্লাছতে এটো পঢ়িছিলোঁ দুটা ইলেক্ট্ৰন থাকিল কিন্তু ইয়াত তিনটা ইলেক্ট্ৰন লাগে ইয়াত দুটাহে আছে আৰু এটা নেক্সট সেলটোত আহিব তিনটা ইলেক্ট্ৰন আমি এনেকৈ দিলোঁ গতিকে এতিয়া চোৱা ইয়াত এটো কাৰণে n = 1 সো n = 1 আহিলে s আহে আমি এতিয়া দেখি আছো s আহে তাৰ পিছত আকৌ এটো 3 নম্বৰ সৰি এটো 2 নম্বৰ সেলত আহি গলো n = 2 দিলো n = 2 হলে s ৰ ভ্যালু কি হ'ব মানে সৰি l ৰ ভ্যালু কি হ'ব পাৰে n = 2 হলে কোৱা n = 2 হলে l ৰ ভ্যালু কি হ'ব পাৰে সদায় 0 ৰ পৰা n - 1 লৈকে থাকে মানে l ৰ ভ্যালু 0 আৰু 1 হ'ব পাৰে ঠিক আছে 0 মানে হল s 1 মানে হল p গতিকে 2s থাকিব আৰু 2p থাকিব ঠিক আছে এতিয়া আমি ইলেক্ট্ৰন বিলাক দিম চোৱা দুটা ইলেক্ট্ৰন আছে সো 1s ত দুটা তাৰ পিছত
এটা ইলেক্ট্ৰন আছে এটো এটা ইলেক্ট্ৰন এতিয়া এই এটা ইলেক্ট্ৰনটো এছত থাকিব না পিত থাকিব ওয়ান এই এটা ইলেক্ট্ৰনটো আমি এছত 2 এছত দিম নে 2 পিত দিম কোৱাচোন এছত 2 এছত দিম 2 এছত আমি কিয় দিম সব এতিয়া ক্লিয়াৰ কৰি যাম ধুনিয়াকে 2 এছত আমি কিয় দিম কোনটো ৰুলৰ মতে দিম 2 এছত কোৱাচোন n plus l rule তন্ময় গগৈ n plus l rule টো ক'ব পাৰা কিন্তু মই যোনটো পঢ়াইছো এটো আসলে আফবাউ প্ৰিন্সিপাল কাৰণ এছত ম্যাক্সিমাম দুটা থাকিব পাৰে এছত ম্যাক্সিমাম দুটা থাকিব পাৰে কিন্তু ইয়াত চোৱা 2s আছে 2p আছে আমি কোড দিব লাগে এটা ইলেক্ট্ৰন যদি তোমাক পৰীক্ষাত এনেকৈ সুধিব পাৰে পৰীক্ষাত এনেও এইবিলাক বস্তু নাহে কিন্তু সদায় বুজি বুজি কৰিবা হা ৰাজীৱে কৈছে ৰুলটো আফবাউ প্ৰিন্সিপালটো আমি লাষ্ট ক্লাছত পঢ়িছিলো সেইটো কি কৈছিলে ইলেক্ট্ৰন বিলাক যেতিয়া ফিল আপ কৰা সদায় যোনটো কম এনাৰ্জি থাকে সেইটো আগত ফিল আপ কৰিবা 2s ৰ এনাৰ্জি কম তাৰ পিছত 2p এনাৰ্জি সেইকাৰণে আমি 2s তে এইটো এটা ইলেক্ট্ৰন দি দিম তিনটা হৈ গ'ল 2p টো দৰকাৰে নাই আমাক গতিকে 2p টো আমি আঁতৰাই দিম হৈ গ'ল নেক্সট আমি চাম li li পিছত কি আছিলে be বেৰিলিয়াম z = 4 এটো যদি তোমালোকে এনেকুৱাকে লিখা এটো ইয়াত আছে 1s এটো আছে 2s 1s ত দুটা ইলেক্ট্ৰন 2s ত এটা ইলেক্ট্ৰন ঠিক তেনেকে বেৰিলিয়াম z = 4 কিমান হ'ব 1s2 তাৰপিছত 2s 2 হ'ব ডাইৰেক্ট লিখি দিছো আৰু এটা এনেকে আহিব ইয়াত দুটা আহিব হৈ গ'ল নেক্সট আমি চাম বেৰিলিয়ামলৈকে চালো এটা বৰন লাহে লাহে এটা আৰু ক্লিয়াৰ হৈ আহিব তোমালোকৰ যিমানে আমি আগবাঢ়ি গৈ থাকিম z = 5 আছে গতিকে কাৰোবাৰ যদি মানে টান লাগে সাইডত তোমালোকে ড্ৰ কৰি চাবা বৰন আছে ফাৰ্স্ট সেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব তাৰপিছত আমি সেকেন্ড সেলত যাম সেকেন্ড সেলত তিনটা এই সেকেন্ড সেলটোত ম্যাক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে কোৱাচোন কাৰ মনত আছে সেকেন্ড সেলটোত ম্যাক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব পাৰে আঠটা গুড আঠটা থাকে ম্যাক্সিমাম গতিকে তিনটাহে আছে তিনটা ইয়াত দি দিব পাৰিম সো এইটো সেলৰ কাৰণেটো ডাইৰেক্ট আমি লিখি দিব পাৰো 1s2 নেক্সট এইটো সেলত আহিলো এইটো সেল হল n = 2 n = 2 হলে আমি পাব পাৰো 2s আৰু 2p হৈ গ'ল এতিয়া 2s আমাৰ ইয়াতে এই সেকেন্ড সেলটোত আমাৰ কেইটা ইলেক্ট্ৰন আছে তিনটা ইলেক্ট্ৰন আছে তাৰ ভিতৰত 2s ত আমি দুটা দিম কিয় দুটা দিলো কাৰণ এটা অৰবিটেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে দুটা সেইটো কাৰণে 2s ত দুটা দিলো 3 নম্বৰটো ইয়াত আহিব নোৱাৰে 3 নম্বৰটো নেক্সটত যাব ইয়াতে 2p1 আৰু যদি মই আৰু বেছি ক্লিয়াৰলি আমি লিখিব লাগে 2px লিখি দিম x কিয় লিখিলো এতিয়া বডে ভাবিব পাৰে x কিয় লিখিলো কাৰণ p যোনটো আমাৰ সাবসেল আছে তাৰ তিনটা অৰবিটেল আছিল এটা px এটা py এটা pz তিনটা অৰবিটেল আছে আমি এই বয়নটো যদি এনেকে লিখো এটো ধৰা 1s এটো 2s এটো 2px এটো 2py আৰু 2pz আমি কি জানো এইবিলাক সব এটা এটা অৰবিটেল হয় এইবিলাক যে লিখিছো সব এটা এটা অৰবিটেল এতিয়া আমি কি জানো এটা অৰবিটেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে গতিকে ইয়াত দুটা দিলো 2s তো এটা বেলেগ অৰবিটেল ইয়াত দুটা দিলো নেক্সট আমি 2p ত আহি গলো 2p সাবসেলটোত আহি গলো এই সাবসেলটোত তিনটা অৰবিটেল আছে এটা এটো সো আমাৰ ৰুল মতে কি আছিল সদায় ফাৰ্স্ট অৰবিটেলটো ফাৰ্স্ট ইলেক্ট্ৰনটো দিম এটো কাৰণে এটো 2px1 হল নেক্সট যদি মই বৰনৰ পিছত আছিল আমাৰ কাৰ্বন এটো যদি মই লিখো এটো কি হ'ব 1s2 2s2 তাৰপিছতে কাৰ্বন 6টা আছে ন তো 2p ইয়াত কি আহিব 2px 2py 2pz
তিনটা আছে না, এটা কোনটো কোনটো আহিব আমি নাজানো। আমি ফাৰ্ষ্ট ইয়াত লিখি লম 1s 2s 2px 2py আৰু 2pz হল। এতিয়া চোৱা px py pz হল। এতিয়া আমি কি জানো, ইয়াত দুটা ইলেক্ট্ৰন আহিব পাৰে ম্যাক্সিমাম, ইয়াতো দুটা আহিব পাৰে। এটা 2px 2py 2pz সাবসেলত আহি গলো px py pz। আমাক কেটা ইলেক্ট্ৰন এই তিনটা যে আমাৰ অৰবিটেল আছে, এই অৰবিটেল তিনটাত আমি কেটা ইলেক্ট্ৰন দিব লাগে মুঠ, এটো আৰু এটো আৰু এটো, এই তিনটাত আমি কেটা ইলেক্ট্ৰন দিব লাগে কোৱাচোন। টোটেল কাৰ্বনৰ টোটেল 6টা ইলেক্ট্ৰন আছে, কিন্তু এই তিনটা অৰবিটেলত আমি কেটা ইলেক্ট্ৰন দিব লাগে, দুটা। কিয় দুটা? কাৰণ ইয়াত অলৰেডি দুটা দুটা চাৰিটা আহি গ'ল আৰু দুটাহে বাকি থাকিল। বলা এই দুটা আমি কেনেকৈ দিম? লাষ্ট ক্লাছত এটা ৰুল পঢ়াইছিলো, কাৰ্বন মনত আছে যদি কোৱাচোন। ফাৰ্ষ্ট এইটো ইয়াত দিলো, নেক্সটটো ইয়াত নিদিওঁ, নেক্সটটো আমি ইয়াত দিম। এইটো এটা ৰুল আছিলে। এইটো ৰুল কোনে কৈছিলে? হান্স ৰুল। ইয়েছ, হান্স ৰুল। এইটো আছিলে হান্স ৰুল। গতিকে দেখিছা গোটেইকেইটা ৰুলে ইয়াত ইউজ হয়। হান্স ৰুলৰ মতে এটা মানে অৰবিটেল ফিল আপ হোৱাৰ পিছত ইটো দিব লাগে, তেনেকৈ পেয়াৰিংটো তেতিয়ালৈকে অকাৰ নহয় যেতিয়ালৈকে গোটেইকেইটা কমপ্লিটলি ফিল নহয়, মানে চবকে এটা এটা দি যাব লাগিব, তাৰপিছতে আকৌ ইয়ালৈ আহিব পাৰিবা। গতিকে এইটো 2px1 2py1 গ'ল, 2pzৰ কাম নাই। নেক্সট আমি কাৰ্বনৰ পিছত যাম, এটা এটাকে গৈ থাকো, চব ক্লিয়াৰ হৈ গৈ থাকিব। নাইট্ৰজেন z = 7। কোনোবাই যদি কপি উলিয়াই লৈছা নিজৰ মতেও নিজে মই কৰি যোৱাৰ উপৰি নিজেও কৰি কৰি চাই থাকা কেনেকুৱা লাগে, তেতিয়া তোমালোকে বেছি প্ৰেক্টিছ হৈ যাব। নিজেও কৰি কৰি প্ৰেক্টিছ কৰি যোৱা, মই কৰাৰ লগে লগে মানে নোচোৱাকৈ কৰি যোৱা, তেতিয়া প্ৰেক্টিছ হৈ যাব। z = 7 আছে, গতিকে z = 7ত যদি মই চাওঁ নাইট্ৰজেন, ইয়াত দুটা আছে আৰু বাহিৰটোত 5টা থাকিব, 2 3 4 5। গতিকে আমি কি লিখিম? 1s দুটা থাকিব ইয়াত, তাৰপিছতে 2s 2p আমি ক'ত ক'ত দিম? 2sতটো দুটা থাকিবই, তাৰপিছত এই তিনিটাত ক'ত ক'ত দিম? টান লাগিলে আমি সাইডত লিখি লম 1s 2s 2px 2py 2pz। ইয়াত এটা দিলো, সৰি ইয়াত দুটা আহিব, ইয়াত দুটা, ইয়াত এটা দিলো, তাৰপিছতে কিটা লাগে আৰু দুটা আছে বাকি, ইয়াত এটা দিলো আৰু এটা বাকি আছে, ইয়াত এটা দিলো। গোটেইকেইটাকে এটা এটা দি ল'ব লাগিব, তাৰপিছতে আকৌ ফাৰ্ষ্টত আহিব পাৰিবা। 1s2 2s2 2p3 গুড। চ' এইটো 1 1 1 গোটেইকেইটাতে এটা এটা দি দিলো, ঠিক আছে? এনেকৈ লিখিলে হ'ল। এইটোকে যদি তোমালোকে চিম্পলি লিখিব বিচাৰা, মানে ইমান আমিতো পুৰা ডিটেইলছত পঢ়ি আছো ন, কিন্তু এতিয়া মানে এজনে কমেণ্ট দিছে ৰাজীৱে 1s2 2s2 2p3 এনেকৈও লিখি দিব পাৰে, একো কেছ নাই। কাৰণ আল্টিমেটলি এই p2 মানে এইটো হয় ন, এই অৰবিটেল কেইটা পিৰ ভিতৰতে আছে, গতিকে টোটেল পিত কেইটানো আছে? 3টা ইলেক্ট্ৰন, এটা 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 3টা, কিন্তু এইটো বেছি ডিটেইলছত হয় আমি যোনটো লিখি আছো। হৈ গ'ল। নেক্সট আমি অক্সিজেনত চাম, z = 8। ইয়াত চাবা 1s2 2s2, তাৰপিছত আৰু কেইটা বাকি থাকিল? দুটা দুটা আৰু 4টা বাকি থাকিল। ক'ত কেইটাকে দিম লিখি লওঁ লাগিলে, 1s 2s 2px 2py 2pz। ইয়াত এটা দিলো, দুটা হ'ল, ইয়াত দুটা হ'ল, আৰু বাকি কেইটা থাকিলে? 4টা। টোটেল 8টা লাগে, 4টাৰ ভিতৰত আৰু বাকি 4টা থাকিলে, ইয়াত এটা দিলো, ইয়াত এটা দিলো, ইয়াত এটা দিলো, 3টাতে এটা এটা দিলো, তাৰপিছত আকৌ ফাৰ্ষ্টত আহিম, ইয়াত দিম। হৈ গ'ল। গতিকে আমি কি পালো? 2pxত দুটা আছে, বাকি কেইটাত এটা এটা আছে। 2pxত দুটা দীপা, গুড। অমিয়াংশু দিছে এনসাৰ, গুড।
এনেকৈ কৰিব পাৰিবা তোমালোকে সব এলিমেণ্টৰ কাৰণে কৰিব পাৰিবা তেনেকৈ আৰু বাকিবোৰ আমি মানে বাকিখিনি তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে 1 পৰা 18 লৈকে গোটেইবোৰ এলিমেণ্টৰ কাৰণে তোমালোকে লিখিবা হা কেইটামান মই মাজে মাজে কৰি দিওঁ বাৰু হলেও কপিত কিন্তু গোটেইবোৰ এলিমেণ্টৰ কাৰণে লিখিবা হোমৱৰ্ক থাকিলে এইটো লিখি দিছো ৰাইট ইলেক্ট্ৰনিক কনফিগাৰেশ্যন like this মই জানেকে কৰিছো তেনেকে from element 1 to 18 কেইটামান মই মাজে মাজে কৰি দিওঁ লাগিলে যিকোনো এটা কৰি দিওঁ ধৰা ফসফৰাছ p ইয়াত z equal to 15 আছে তোমালোকেও কৰা মই কৰো চাবা z equal to 15 গতিকে ফার্স্ট আমি কি কৰিম ফার্স্ট ধৰা মই এনেকুৱা মানে ধৰা মই তোমালোকৰ ধৰা মই ধৰা একো নাজানো এতিয়া ধৰা এই বস্তুটো কেনেকৈ কৰি আছো একদম বিগিনিং ধৰা মই কি কৰিম ফার্স্ট মই এটো লিখিম ফসফরাস আছে ন ফার্স্ট সেল কেটা সাইডত ড্ৰ কৰি চাম এটো দুটা থাকিব পাৰে ইলেক্ট্ৰন দুটা দিলো বাকি কেটা থাকিল 15টা লাগে বাকি 13টা থাকিল নেক্সট দিলো ইয়াত কেটা থাকিব পাৰে ইলেক্ট্ৰন ম্যাক্সিমাম 8টা এটা 3টা 4টা 5টা 6টা 7টা 8টা 8টা হল ইয়াত 8টা দিলো ইয়াত দুটা দিলো 10টা আৰু বাকি কেটা থাকিল 5টা 5টাটো আমি নেক্সটত দিম 1 2 3 4 5 দেখি ইয়াত আমাৰ কেটা সেল ইউজ হল 1 2 3 তিনটা সেল ইউজ হল দেখি ইয়াত আমাৰ কি থাকিব 1 ৰ কাৰণে 1s 2 ৰ কাৰণে 2s 2px 2py 2pz হৈ গল এটা 3 নম্বৰত আহিম 3 নম্বৰ 3 হলে কি থাকে কিমান থাকে 3s 3p আৰু 3d গতিকে আমি একেটা আমি দেখাম এতিয়া কেনেকৈ কৰিম চাবা 1s 2s তাৰপিছত 2px 2py 2pz তাৰপিছত 3 নম্বৰ সেলটোৰ কাৰণে 3s তাৰপিছত 3px 3py 3pz তাৰপিছত 3d কাৰণে আহিব কিন্তু ইমানখিনি ইউজ হয় নে নহয় আমি এটা চাম এটো ধৰা 1s এটো 2s এটো 2px এটো 2py এটো 2pz তাৰপিছত এটো 3s তাৰপিছত এটো 3px 3py 3pz কোনটো ইউজ হয় চাম 1s তো দুটা ইলেক্ট্ৰন ডাইৰেক্ট লাগিবই নেক্সট 2s s ত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকিব পাৰে এটা এটো দুটা px py pz ঠিক আছে এটা চাবা নেক্সট আমি কি চাম আমি 4টা ইলেক্ট্ৰন এতিয়ালৈকে বহালো দুটা 4টা টোটাল আমি 15টা ইলেক্ট্ৰন বহাব লাগে গতিকে 11টা বাকি থাকিলে 11টা তাৰে মই এটা ইয়াত দিলো এটা ইয়াত দিলো এটা ইয়াত দিলো তিনটা দিলো তাৰপিছত আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এটা ইয়াত দিলো এটা ইয়াত দিলো এটা ইয়াত দিলো এইটোত কেটা হল 6টা 6টা ইলেক্ট্ৰন দিলো তাৰপিছত বাকি কেটা থাকিলে 5টা ইলেক্ট্ৰন বাকি থাকিলে 5টা ইলেক্ট্ৰনৰ 3s s তো ডাইৰেক্ট দুটা ইলেক্ট্ৰনে আহিব এটো তললে হা s তো ডাইৰেক্ট দুটা ইলেক্ট্ৰনে আহিব 5টাৰ ভিতৰত আৰু দুটা দিলো বাকি থাকিল 3টা তো 3টা আমি কেনেকৈ দিম এটা ইয়াত দিম এটা ইয়াত দিম এটা ইয়াত দিম হৈ গল যেটো কেনেকৈ হ'ব 1s2 2s2 2px2 22 ইয়াত দুটা ইয়াতে এটা ইয়াতে এটা ইয়াতে এটা এটোৱে যদি তোমালোকে সিম্পলি লিখা 1s2 2s2 2p6 3s2 3p3 এটো হৈ গল কনফিগাৰেশনটো কিছুমান এনসাৰো দিছে তেনেকৈ হ'ব তো তোমালোকৰ কাৰণে বাকিখিনি হোমৱৰ্ক থাকিলে বাকি তোমালোকে যিমান বিলাক মানে এলিমেন্ট আছে ন বাকি বিলাকৰ কাৰণে তোমালোকে তেনেকৈ কৰিবা আৰু এটা কথা মনত ৰাখিবা আৰু এটা টাইপৰ কনফিগাৰেশন আছে এটো একেবাৰতে কৈ থওঁ এনেকেও কেতিয়াবা আহিব পাৰে ইলেক্ট্ৰনিক কনফিগাৰেশন ইউজিং নোবেল গেছৰ কনফিগাৰেশনটো লগাই পেলাই ইলেক্ট্ৰনিক কনফিগাৰেশনো লিখে মানে কেতিয়াবা
ধৰা এটা এক্সাম্পল দিছো তোমালোকে কোৱা হাইড্ৰোজেন হিলিয়াম নিয়ন নিয়নৰ কাৰণে কনফিগাৰেশনটো কোৱাচোন সিম্পলকে লিখিলে হ'ল সিম্পলটো নিয়নৰ এটমিক নাম্বাৰ তোমালোকে মনত কৰা কিমান আছিলে z = 10 যদি সিম্পলি লিখো ইয়াতে দুটা থাকিব তাৰ পিছতো আনটা থাকিব 3 4 5 6 7 আনটা গতিকে 1s2 দুই কাৰণে 2s আৰু 2p থাকে 2s2 তাৰপিছতে 2p পিত ম্যাক্সিমাম কেইটা থাকে 6টা থাকে পিত এ 2p6 10টা হৈ গল এনসার দিছে কিছু মানে 10টা হৈ গল এতিয়া মই যদি নিয়নৰ পিছৰ এলিমেন্টটো কি আছিলে নিয়নৰ পিছৰ এলিমেন্টটো আছিলে সোডিয়াম সোডিয়ামৰ এটো 11 হয় গতিকে এটো কেনেকৈ আহিব 1s2 2s2 2p6 2p6 হৈ গল তেতিয়া 11 যেহেতু হয় আৰু এটা ইলেক্ট্ৰন বাঢ়ি গল এটা ইলেক্ট্ৰন ইয়াত আহি যাব এইটো আমি ক'ত দিম 3s ত দিম 3s1 এটো হল এটো সোডিয়ামৰ কাৰণে ইলেক্ট্ৰনিক কনফিগাৰেশন এটোকে কিছুমানে এনেকৈ লিখি দিয়ে এই গুটেটো যে এটো কিহৰ ইলেক্ট্ৰনিক কনফিগাৰেশন হয় নিয়নৰ হয় গতিকে এনেকৈ লিখে কিছুমানে Ne নিয়নৰ কনফিগাৰেশন এছত 3s1 তেনেকৈ এনেকৈ লিখে মানে কিছুমানে ঠিক তেনেকৈ মই আৰু এটা এক্সাম্পল দিলো এলুমিনিয়াম z = 13 হয় z = 13 মানে চোৱা ইয়াত দুটা থাকিব ইয়াত আনটা 10টা হল তাৰপিছত লাষ্টৰ সেলটো 3টা থাকিব তাৰ মানে 1s2 2s2 2p6 10টা হল তাৰপিছত 3s 3p এইবিলাক আহিব 3s ত ম্যাক্সিমাম দুটা থাকিব পাৰে এটা কেইটা পালো 12টা 3p ত বাকি থাকাটো এটা থাকি যাব এটো হৈ গল আমাৰ এলুমিনিয়ামৰ কনফিগাৰেশন হেতুকে এনেকেও লিখিব পাৰি এই মানে গুটেটো যে ফিল আপ হৈ আছে এটো এখিনলৈকেতো পুৰা ফুল ফিল আপ হৈ আছে ন 1s2 2s2 2p6 পুৰা ম্যাক্সিমাম আছে গুটেকেটা সেলত হেতুকে আমি নিয়নৰ হিচাপে লিখিম বাকিটো এনেকৈ লিখি দিম এটো বস্তু এনসার দিছে কিছু মানে গুড হৈ গল এনেকৈ তোমালোকে লিখিবা আৰু এটা তোমালোকক মানে ইনফৰমেশন দিও নেক্সট সানডে এটো সানডে টেস্ট হ'ব এমসিকিউ টাইপ লাষ্ট টাইমৰ নিচিনা ভয়েসটো অন কৰি দিছো কাৰোবাৰ কিবা সুধিব থাকিলে সানডে টেষ্টৰ ওপৰত সুধিব পাৰা কোৱেশ্চন বিলাক আগতে জেডব্লিউ নিটত আহা বা তেনেকুৱা টাইপৰে এমসিকিউ টাইপ হ'ব আৰু সিলেবাস হ'ব অনলি চেপ্টাৰ 2 অনলি চেপ্টাৰ 2 আৰু এনসিইআৰটি সলিউশন মই ইউটিউবতে দি দিম এই টাইম ওয়েস্ট কৰি নাথাকো আমি ক্লাছৰ মাজত এটো ইউটিউবতে পাই যাবা ইউটিউবতে দি দিম সবৰ কাৰণে স্যার টাইমটো কিমান কিবা যদি এক্সট্ৰা কোৱেশ্চন পাও মই মানে প্ৰদীপ যিবিলাক তোমালোকক ইম্পৰ্টেন্ট বুলি লাগে মোৰ এক্সট্ৰা কোৱেশ্চন যোনবিলাক মানে ৰেফাৰেন্সৰ পৰা সেইখিনি মই পিডিএফ কৰি দি দিম আমাৰ গ্ৰুপতো দি দিম আৰু এপতো দি দিম টাইমিং নবাব টাইমিংটো লাষ্ট টাইমৰ নিচিনাই আকৌ 11টা আছিলে চাগে লাষ্ট টাইম ন 11 AM ৰ পৰা কুৱেশ্যন বেংকৰ কুৱেশ্যন নালাগে এতিয়া ক্লাছ 11 12 ইমান ইম্পৰ্টেন্ট নহয় এইবিলাক ক্লাছ 11 12 স্যার তোমালোকে নেক্সট বেছি কোনটো কনসেপ্ট বিলাকত গুৰুত্ব দিবা কুৱেশ্যনটো তোমালোকে এতিয়া 11 12 জোৰ তোৰ পৰা এসোপা কুৱেশ্যন পাই যাবা কৰি কেতিয়াও শেষেই নহয় তোমালোকে প্ৰদীপখনে মেলা বেলেগ এখন ৰেফাৰেন্সও মেলা কুৱেশ্যন ইমান বেছি আছে ন এটা কুৱেশ্যন যদি তোমালোকে কৰিব যোৱা লাইফত শেষ নহব সদায় এইটো কাৰণে যিমান মানে বুজি পোৱা হেতু মেইন স্যার নেক্সট কোনটো চেপ্টার স্টার্ট করব নেক্সট চেপ্টাৰ আমি মই ভাবিছো চেপ্টাৰ 3 টো পঢ়াও চেপ্টার 3 টোৱে কৰক স্যার
চেপ্টাৰ 3 চেপ্টাৰ 3টোৱে ভাল হ'ব হৈ যাব কোৱা কি কৈছা C আৰু ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ক্ৰোমিয়াম C স্যার ক্ৰোমিয়ামৰ হেৰি কিমান আছিলে এটমিক নাম্বাৰ ৰখা এক মিনিট এটমিক নাম্বাৰ মনত নাথাকে না সেইটো কাৰণে পৰীক্ষাত এটমিক নাম্বাৰ দিছিলে নে নাই দিয়া 24 24 টো কেনেকুৱা হ'ব চোৱা ইয়াত দুটা দিলো তাৰপিছত এইটোত আঠটা থাকিব 1 2 3 4 5 8 10টা হ'ল বাকী থাকিল 14টা 3 নম্বৰটোত 14টা আহি যাব ন আঠ 2 10 ঠিকে আছে 3 নম্বৰটো ইয়াত 14টা দিব লাগিব তেতিয়া এইটো কিমান হ'ব 1s2 2s2 2p6 হ'ব 3s2 3 নম্বৰ 3p6 কেইটা বাকী থাকিল 1 2 10 12 18 আৰু 6টা থাকিল ন 3s3p তাৰপিছত 3 দি আহে নে 4s আহে কোৱা আব্বাও প্ৰিন্সিপালটো মতে 4s है सर 4s 4s है सर 4s তাৰপিছত 3 দি আহে ন স্যার 4s তাৰপিছত 3D 4s তাৰপিছত 3d yes আৰু আমাৰ 24 বাকী থাকিল 6টা আমি এই দুটাত দিব লাগে আচ্ছা এইটো তোমালোকৰ এক্সেপচনেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছিলে হা এক্সেপচনেল আছিলে এইটো কাৰণে এক্সামত আহিছে এইটো এক্সামত আহিব পাৰে ইম্পৰ্টেণ্ট হয় এইটো তোমালোকৰ এটা এক্সেপচনেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আছিলে এইটো চাবা মই পডিপছত আছে হা এইটো বস্তু কিতাপত আছে নে নাই নাজানো কিন্তু এইটো মই একেবাৰতে পঢ়াই দিওঁ ভালে হ'ল বাৰু মনত পেলাই দিলা স্যার পেজ নম্বৰ কিমান হ'ব পডিপছত হয় স্যার মোৰখনটো পুৰণা কিতাপ 274 বুলি আছে চাবাচোন হয়নে নহয় ওকে স্যার চাইছো চোৱাচোন হয় স্যার কি কয় জানা 274 তে আছে 274 তে আছে ঠিক আছে এইটো মানে কেনেকুৱা তোমালোকৰ ইলেক্ট্ৰনবিলাক আমি এনেকৈ দিলোঁ তাৰপিছতে এইটো চেলত এইটো দিলোঁ এটা ইয়াত এটা দিলোঁ ইয়াত এটা দিলোঁ এইটো যদি বেছি চেল হৈ যায় ন মানে 3টা টপিক আছে হা এটা আছে চিমেট্ৰিকেল ডিষ্ট্ৰিবিউশ্যন সেকেন্ডটো আছে এক্সচেঞ্জ এনাৰ্জি আৰু 3 নম্বৰটো আছে দুটা টপিকে আছে এই দুটা টপিকৰ ওপৰত মানে এই ক্ৰোমিয়ামটো আহিছে ক্ৰোমিয়াম আৰু কপাৰটো এক্সেপচনেল হয় এই দুটা এক্সেপচনেল হয় এইটো মই ভালদৰে তোমালোকক অলপ পঢ়াই দিম মই নিজে অলপ ষ্টাডি কৰিব লাগিব এইটোৰ বিষয়ে হা এই মানে কপাৰ ক্ৰোমিয়াম এইবিলাক এক্সেপচনেল হয় মই তোমালোকক এটা ভিডিঅ' বনাই দি দিম দিয়া গ্ৰুপত এটা ৰেকৰ্ডেড ক্লাছ হিচাপে একদম মানে এইটো ডিটেইলছত পঢ়াব লাগিব হ'ব মই নোট কৰি ৰাখিছোঁ এইটো বস্তু सर कितना पढ़ाओ হ'ব স্যার মই দি দিম দিয়া কাইলৈ মানে দি দিম গ্ৰুপত ওকে স্যার কোনটো এক্সেপচনেল হয় জানানে ক্ৰোমিয়াম কপাৰ আৰু পিছৰ ফালে এক্সেপচনেল হয় এই দুটাই পৰীক্ষাত আহি থাকে খালি ক্ৰোমিয়াম আৰু কপাৰ এইটো বস্তু গ্ৰুপত দি দিম চিন্তা কৰিব নালাগে আৰু বাকী আৰু কাৰোবাৰ কিবা ডাউট আচ্ছা কোনটো ক্লাছ নেক্সট কোনটো চেপ্টাৰ পঢ়াব লাগে এইটো সুধি আছিলে